নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকে সবকে স্বাগতম জনাইছোঁ। আজি আমি আমগাঁৱৰ পৰা গৈছোঁ চিকিনি মন্দিৰলৈ। জকলাবন্ধা হৈ গৰুবান্ধাৰ ফালে যাব লাগে মন্দিৰ। আজি আমি খুৰা আৰু মই গৈ আছোঁ। এতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আমি ইয়াৰ পৰা এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আমি এতিয়া বাইকেৰে যাম মানে আজি। আমি খুৰা আৰু ময়ে গৈছোঁ, আৰু কোনো নাই। গৰমো গৈছোঁ এতিয়া। এতিয়া জকলাবন্ধা হস্পিটেল তিনিআলি পামেই অলপ আছে আৰু হস্পিটেল তিনিআলি এইটো চাইডে যাব পাৰি। জকলাবন্ধা মাৰ্কেট। জকলাবন্ধা আমাৰ অলপ কাম আছিলে। জকলাবন্ধা কামখিনি কৰি পেলাই আমি এতিয়া গৰুবান্ধাৰ ফালে সোমাইছোঁ। এতিয়া আমি গৰুবান্ধাৰ ৰাস্তা দি গৈ আছোঁ চিকুনি মন্দিৰলৈ। আপোনালোকে লগত থাকিব, চাব। এয়া আমি গৰুবান্ধাৰ ৰেলগেট পাইছোঁ। ৰেলগেট পাৰ হৈ পেলাই আৰু কিমান কিলোমিটাৰ যাব লাগিব খুৰা? কিমান কিলোমিটাৰ? 3-4 কিলোমিটাৰ হৈ যাব আৰু ইয়াৰ পৰা মানে ৰেলগেট পাৰ হৈ পেলাই। চাওকচোন ভিউটো কিমান ধুনীয়া ন? ইমান ধুনীয়া, আগফালে পাহাৰ চাহাৰ আছে। এয়া আমি এতিয়া চিকুনি সাপ্তাহিক বজাৰ পাইছোঁ। সাপ্তাহিক বজাৰ মানে চেণ্টাৰ এটা আছে ইয়াত, মানে সপ্তাহে মানে বজাৰ হয় মানে। তো আমি বজাৰটো পালোঁ। ইয়াৰ পৰা চিধা যাব লাগিব। চিধা গৈ পেলাই আমি চিকিনি মন্দিৰলৈ যাব বজাৰ। ইমান ডাঙৰ নহয়, সৰু। মানে এনে কম থাকে, এনে আৰু অকণমান মানে দোকান কেইটামান খোলা থাকে আৰু চলি থাকে। নহ'লে সপ্তাহে সপ্তাহে যিটো বজাৰ হয় তাত তেতিয়া বহুত মানুহ হয়। বাহিৰৰ পৰা দোকান চোকান আহে আৰু এইটো কি হয়? চাহপাত মিল। এইটো বোলে চাহপাত মিল। মই ইমান নাজানো। বৰষুণ পৰিয়ে আছে এইফালে, পাহাৰীয়া ঠাই নহয়। মন গ'লেই বৰষুণ হৈ যাব। এই তেৰি ভালকৈ পৰি আছে দেখোন এতিয়া। ক'ৰবাত ৰখিব লাগিব আৰু, উপায়তো নাই। এইটো বোলে চাহপাত, চিকুনি চাহ বাগিচা। যাক আগত যাক ক'ৰবাত ৰ'বলৈ জেগা পাই যাম। আগত গ'লে পাম। এইয়া চাওক, আপোনালোকে ভিউটো চাওক ন, কিমান ধুনীয়া। ইমান ধুনীয়া লাগিছে ন? আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু কমেণ্ট চমেণ্ট নকৰে আৰু তেনেকৈ ভাল নালাগে ন। আপোনালোকৰ এটা কমেণ্টে আমাক আগুৱাই যাবলৈ মানে উৎসাহ যোগায় আৰু। কমেণ্ট চমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। চাৰিওফালে চাহ বাগান, আমি তাৰ মাজেৰে গৈ আছোঁ। শিলখুৰুং শিৱস্থান ও বনদুৰ্গা মন্দিৰ, এইফালে যাব লাগে। এইফালেতো ৰাতি আহিব নোৱাৰি ন খুৰা? ৰাতি আহিব নোৱাৰি। ৰাতি বনৰীয়া হাতী ওলাই যায়। সন্ধিয়াৰ আগে আগে ইয়াত মন্দিৰ দৰ্শন কৰি, ভগৱানৰ দৰ্শন কৰি সন্ধিয়াৰ আগে আগে যাব লাগে। নহ'লে মানে প্ৰব্লেম হৈ যায় ৰাতি। ইমান ধুনীয়া লাগিছে ন ভিউ, খুবেই ধুনীয়া। মন্দিৰটো এইফালে, মই পাহৰিলোঁ কেতিয়াবা আহিছোঁ ন। এই মন্দিৰ পামেই, অলপ আছে মানে 100 মিটাৰমান আছে আৰু মন্দিৰ। 100 মিটাৰ নহয় তেনেকৈ। চাওকচোন ভিউটো চাওক, ইমান ধুনীয়া লাগিছে ন? জন্নতৰ নিচিনা লাগিছে। বহুত ভাল লাগিছে, বহুত। আপোনাৰ মন চন বেয়া থাকিলে এইবিলাক জেগাত আহি যাব, চাব মন অট'মেটিকলি আপোনাৰ ধুনীয়া হৈ যাব। আমি মন্দিৰৰ ওচৰত পালোঁ। ইয়াত বাইক ৰাখি পেলাই যাব লাগিব, বাইক লৈ যাব নোৱাৰি। চাইছে ন ইমান ধুনীয়া লাগিছে। সেইটো এইফালে কি আছে আকৌ? সেইটো কি মন্দিৰ? দুৰ্গা মন্দিৰ। এইটো শিৱ মন্দিৰ ন? অঁ।
সেইটো মন্দিৰতে যাব লাগিব। অঁ, এইফালে নামিবৰ কাৰণে চিৰি। বহুত ধুনীয়া। তাকে ইয়াৰ বাইক ইয়াত ৰাখিছোঁ আমি। খুৰাই খোজকাঢ়ি গৈ আছে। বেক চাইডটো চাওক। খুৰা গ'ল, এতিয়া মই গৈ আছোঁ। এইয়া চাওক, হাতী যে ডেইলি আহে। অলপ পিছত মানে সন্ধিয়া হওঁতে হাতী চাতী আহি থাকে। বহুত ওপৰত ন? মই বহুত দিন আগত আহিছোঁ ন, পাহৰিলোঁ চব। হা? মানে হাতী এইফালে জিজাবেৰীয়া ন, এইফালে থাকিবই আৰু হাতী চাতী। আপুনিতো তাতে ৰখিব লৈছিলে, মইতো কৈছোঁ যামগে বলক বোলে। ভাল লাগিছে ন? আহঁত গছজোপা চাওক ন, কিমান ধুনীয়া। এইয়া চাওক, গছটো চাওক ন। চাওক আমি ক'ৰ পৰা আহিছোঁ, সেই তাত বাইক থৈ পেলাই এইফালে আহিছোঁ। এতিয়া আকৌ ওপৰত উঠিব লাগিব। ইমান ভাল লাগিছে, কিন্তু উশাহ একদম হেৰি ফুলি আছে ন উঠোতে। এয়া চিকুনি শুলখুৰং শিৱ মন্দিৰ। জয় শিৱ। ইয়াত চেণ্ডেল খুলি যাব লাগিব চবেই। জয় শিৱ। এনেকৈ পাথৰত ভগৱানৰ মূৰ্তি হেৰি কৰা আছে। বিশ্বকৰ্মা, হনুমান। এইয়া খুৰা আমাৰ। বহুত ওপৰত উঠিব লাগেতো। সেইটো কি মন্দিৰ কিবা? শিৱলিংগ আছে ইয়াত। ইমান ওচৰত, ঘৰৰ ওচৰত মন্দিৰ থৈ আমি নাহোঁ। অঁ, গমেই নাপাওঁ। এইয়া ইয়াত শিৱ মন্দিৰ, শিৱলিংগ এটা। উশাহ ল'ব নপৰা নাই আৰু, বুকু ধপধপাই আছে। ৰাধে ৰাধে। ইমান ধুনীয়া, মনটো ভাল লাগি আছে বহুত। ক'ত? আম বান্দৰ আছে ন বহুত এইফালে চাগে। বান্দৰে খাইছে আৰু সিহঁতে খাব, সিহঁতেতো খাব লাগে ন। খুৰাই কি অসুবিধা হৈছে নেকি আহোঁতে? অঁ, লাহে লাহে আহি থাকক। অঁ, এনেকে আহিব লাগে আৰু। মন্দিৰ সেই তাত আছে, এইফালে চিৰি বগাই যাব লাগিব। কিমান ওপৰত গৈছোঁ। বহুত ওপৰত মন্দিৰ। আপোনালোকে আহিবচোন, আহিলে ক'ব পাৰিব আৰু কেনেকুৱা মজা। সেইফালে চাওক, তলৰ ফালে আমি বহুত ওপৰত উঠিলোঁ। সেইয়া মন্দিৰ। জয় শিৱ। চাইকেল কান্ধত কৰি আনিছে আৰু ঠেলি ঠেলি যেনে তেনে আনিছে আৰু। কোনটো? ফাটিলে একেবাৰে, হ'ব পাৰে।
ইয়াতো হাতী আছিলে হাতী উঠিছে চাগে এই চবকেইটা ফাটি আছে হিল বাগৰিলে চবকেইটা তেনেকে চাকিয়াৰ পৰা ইমান ধুনীয়া ভিউ উশাহ পুৰা ফুলি আছে তাত বহিমগে ওপৰত অসুবিধা বেছি কষ্ট হৈছে নেকি এতিয়া আমি উঠি মন্দিৰ পালোঁ ওপৰত উঠি একদম লাষ্টত আহি গ'লোঁ মন্দিৰটো এইটোৱে হ'ব চাগে জয় শিৱ ভালে আছে ন আছোঁ আৰু মন্দিৰৰ ভিতৰত পালোঁ দুটা ভালে আছে মেইন মন্দিৰটো কোনটো এইটোৱে ন সেইফালে ন মেইন মন্দিৰৰ ভিতৰত সোমালোঁ সোমাই পেলাই এতিয়া গৈছোঁ এতিয়া বাবা আছে ইয়াত বাবাৰ লগত কথা পাতিম বাবাই কিবা ক'ব আৰু মন্দিৰৰ বিষয়ত এইটো মন্দিৰ ন অঁ ইয়াৰ ভিতৰত বহুত আন্ধাৰ আছে শিলখুৰুং বুলি কয় ন চিকুনি শিলখুৰুং শিৱস্থান অঁ এই মন্দিৰটো এই জেগাতখন অঁ ভিতৰতে অন্ধকাৰ বহুত মানে কওকচোন মন্দিৰটো অলপ বহলাই আপুনি যিমানটো জানে আৰু তেতিয়া ঠিক আছে পোনপ্ৰথম কথাটো এইটোৱে হ'ল এইখিনি জেগাত অত্যন্ত অৰণ্য প্ৰকাণ্ড ইয়াত গছ গছনিৰে ভৰা এই প্ৰকাণ্ড শিলত ঢাকন মাৰি দিছিলে তাৰপিছত লাহে লাহে এইখিনি অঞ্চলত মুকলি কৰিবলৈ হৈছিলে আৰু আমাৰ বাবা যিজন প্ৰথম বাবাজন আছিলে তেখেতৰ মোৰ দীক্ষা গুৰু হয় তেখেতে এদিন কি হ'ল সৰুকালত সেই সময়ত বয়স অনুমানত 16-17 বছৰ বয়সত এৰাতিখন মানে ইয়াত সপোনত দেখুৱাই দিলে সপোনত দেখুৱাই তেতিয়া মানুহে বিশ্বাস কৰা নাছিলে তেতিয়া বাবাৰ বাৰম্বাৰ এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰৰ সপোনত দেখুৱাই এই জেগাখন মানে এনেকুৱা মহিমা অপৰম্পাৰ মহিমা ইয়াত হ'ব বুলি তেখেতক দেখুৱাই পেলাই তেতিয়া এটা বাবা নিজেই অবিশ্বাস কৰা আছিলে সেই সময়ত আৰু তেখেতৰ গাঁও সকলোৱে ৰাইজে বিশ্বাস কৰা নাছিলে ইয়াত এনেকুৱা হ'ব নোৱাৰে বুলি পিছত বাবাক উঠাই পেলাই লৈ আনি এই আন্ধাৰত এই খুণৰ ভিতৰত বন্ধ কৰিলে প্ৰায় 1 সপ্তাহ বা 10 দিনমান ইয়াতে ৰখাই পেলাই গাঁৱৰ সকলো ৰাইজে বিচাৰি হাহাকাৰ ক'ত গ'ল কি হ'ল এনেকুৱা মানে অনুসন্ধান কৰি পিছত নিজে বাবা 10-12 দিন পিছত বাবা নিজে ইয়াৰ ওলাই গৈ পেলাই গাঁৱত প্ৰচাৰ কৰিব আৰম্ভ কৰিলে তেতিয়া সেই দিনৰখন পৰা সকলোৱে মিলিজুলি আহি ইয়াত দলে বলে এই মন্দিৰখন সকলো জেগাত চাফ চিকুণ কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত বাবাৰ কথাটো বাবাৰ বাক্য লৈ পেলাই সপোনৰ বাস্তৱ ৰূপত ৰূপায়ণ কৰিবলৈ আগবাঢ়ি সকলোৱে এই মন্দিৰখন চাফ চিকুণ কৰিবলৈ ধৰিলে আৰু পূজা আৰতি কীৰ্তন ভজন কৰি তেতিয়া 1974 চনত এই মন্দিৰখন
প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে দলে বলে আহি এই তেতিয়া ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। সেই তেতিয়াৰ পৰা সকলোৱে জনাজাত হৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ সকলোৱে ইয়াত মিলিজুলি সেই দিনাখনৰ পৰা এই আস্থানটো চিকুনি চিলখৰু শিৱস্থান বুলি নামাকৰণ কৰি বৰ্তমানলৈকে আমি বসবাস কৰিব পাইছোঁ, সক্ষম হৈছে। আৰু এই বাবাখন তেখেতৰ হয় মোৰ গুৰুদেৱৰ গুৰুস্বামী, এনে বাবা মহানন্দ বুলি কয়। বাবা মহানন্দ, বাবা মহানন্দ গুৰু হয় আপোনাৰ গুৰু, দীক্ষা গুৰু। মোৰ দীক্ষা গুৰু। তেখেতৰ পৰা মই দীক্ষা লৈ বৰ্তমান মই স্বাৱলম্বী আছোঁ বুলি মই নিজে বোধ কৰিছোঁ। ধন্যবাদ। ঠিক আছে। ওপৰত উঠিছোঁ আমি, আৰু ওপৰত ৰাধা কৃষ্ণ মন্দিৰ আছে ইয়াত, ৰাধা কৃষ্ণ মন্দিৰ। আৰু আগফালে যাব পাৰি। আৰু ওপৰত এইয়া শিলখন মন্দিৰৰ মেইন যিটো শিল আছে বহুত ডাঙৰ প্ৰচণ্ড শিল, তাৰ ভিতৰতে বাবাৰ মন্দিৰ, বাবাৰ হেৰিটো চাইছে ন, ইমান ভাল লাগে ন। আপোনালোকে চবেই আহিব ইয়াত চাব। ত্ৰিশূলধাৰী জয় শিৱ। আহি পেলাই আপোনালোকে আহিলেই গম পাব কেনেকুৱা লাগে, বহুত ভাল লাগিব। আপোনাৰ মনটো যে এনেকুৱা ভাল লাগিব ন, বহুত ওপৰত উঠিব পাৰে দেখোন। গিৰি গোবৰ্ধন জয় শ্ৰী ৰাধা। সেইটো এতিয়া বন্ধ, আগতে মানে সেই তেতিয়া যুগত মানে খোলা আছিল চাগে। আকৌ মানে তেনেকে আগৰ নিচিনা হৈ যাব। সেইটো মেইন মানে মেইন গেট আছিলে আগত, মানে এতিয়াতো নাই। আমি এতিয়া মানে পুৰা বন্ধ হৈ আছে। কেতিয়াবা আকৌ চকী থান আদি শক্তি মাত। খোজকিটে বাবা খুশ মাতা বহুত ৰহস্য আছে ইয়াত ন। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এইয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। এইটো মানে এনেকুৱা ওলাইছে মানে এনেকুৱা লৈ এইফালেও নামিব পাৰি ন। মানে যিটো তাত সোমাব নহয়, সেইখিনি এনেকুৱা ওলায়। মন্দিৰত সোমাই পেলাই ভিতৰত মেইন মন্দিৰ এনেকুৱা ওলাইব। ৰাতিটো ইয়াত হাতী চাতী চব আহে ন। ওপৰৰ ফালে এইফালে আহে। এনেতো কিবা হেৰি নহয়, অসুবিধা নকৰে ন। সিহঁতৰ নিচিনা আহে আৰু সিহঁতৰ মতে যায়। আৰু ভগৱানৰ বহুত হেৰি আছে ইয়াত। আৰু তলতো চাব পাৰিব আপোনাৰ মাছন্তোষী, তাতো আছে মন্দিৰ আছে তো তলত। মা সন্তোষী ন। মা সন্তোষী এই প্ৰথম যিটো ইয়াত ওলাইছে যে এইটো হেৰি হয় আপোনাৰ শনিদেৱৰ এই তাত বনদেৱী ন। আমি মন্দিৰৰ পৰা আমি তললৈ গৈছোঁ। এতিয়া মন্দিৰৰ পৰা ওলাই গ'লোঁ, মানে তলত গৈ আছোঁ। ইয়াৰ পৰা চাওকচোন ভিউটো আপোনালোকে।
ইমান ধুনীয়া ভিউ চাওকচোন ভগৱানৰ কি লীলা ক'ত ইমান পাহাৰৰ মাজত কিমান ধুনীয়া মন্দিৰ ইয়াত আহিলে মনটো মানে এনেকুৱা ভাল লাগে ন মানে বহুত শান্তি মানে অনুভৱ হয় ইয়াত আহিলে ইমান ধুনীয়া ঠাই আপুনি 360 ভিউটো চাওক বলক অঁ আহিলে মানে কিবা এটা লাগে আৰু মনটো বহুত ভাল লাগে আপোনালোকে মানে আহিবলৈ ইচ্ছা থাকিলে আহিব কেতিয়াবা জখলাবন্ধাৰ পৰা আপোনালোকে কাৰোবাক সুধিলেই হ'ব যে আমি ঋষিকিনি মন্দিৰলৈ যাম শিৱ মন্দিৰলৈ শিলখুৰং মন্দিৰ ক'লেও চিনি পাব চবেই চবেই মিলি একবাৰ আহক আহি পেলাই ঘূৰি যাওক ভাল লাগিব কিবা এটা ভস্মাসুৰ এইটো বহুত ডাঙৰ এতিয়াও আছে বাও হ'ব সেইটো বাও হয়তো সেইটো আকৌ বাও পিছত নামি গ'ল চাগে ভস্মাসুৰক বহুত আলৌকিক কাহিনী আছে এইটো ন মন্দিৰৰ এতিয়া আমি মন্দিৰৰ তলত পাইছোঁ এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ ঘৰলৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব কিন্তু দেই চাই পেলাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে আহিব পাৰিব ইয়ালৈ বহুত ভাল লাগিব আপোনালোকে আহি পেলাই পূজা টুজা দিব পাৰিব ইয়াত কিন্তু আহিলে মানে কি সন্ধিয়াৰ ৰাতিপুৱা আহিব সন্ধিয়াৰ আগলৈকে ইয়াত বন্ধ হৈ যায় বন্ধ মানে কি তাত আহিব নিদিয়ে মানে হাতী চাতি ওলাই সেইকাৰণে মোটামুটি আপোনালোকে আহিলে ইয়াতে 10টা 11টা 12টা কেইটালৈকে মানে আহিব পাৰি ইয়াত 4টাৰ পিছত আৰু নোৱাৰে 4টাত বন্ধ হৈ যায় ন অঁ আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ সকলোৱে ভালে থাকিব সুস্থ থাকিব